हेलो एवरीवन मैं आज आपनालोकলৈ আগবঢ়াব লৈছো এটা বাটাৰ পনীৰৰ ৰেচিপি আশা কৰো আপোনালোক ভাল লব তাৰ কাৰণে মই আমুলৰ 50 গ্ৰামৰ পেকেট এটা লৈ লৈছো আৰু সেই পনীৰখিনি মই ধুনিয়াকৈ কিউব আকাৰত কাটি লৈছো তাৰ পাছত এ গৰম পানীত কাজু কেইটামান তিয়াই থৈ দিছো 10 মিনিট মান তিওৱাৰ পিছত এইখিনি কাজুৰ লগতে দুটা বিলাহী কাটি মই সেইখিনি পিছি লম মিক্সাৰ গ্ৰাইণ্ডাৰত তাৰপিছত কেৰাহী এখনত অকণমান বাটাৰ দি পেলাই তাতে জলকীয়া গুড়ি আৰু হালধি গুড়ি দি পেলাই মই পনীৰখিনি ধুনীয়াকৈ ভাজি লম এয়া পনীৰখিনি মই ধুনীয়াকৈ ভাজি লম এইখিনিতে কওঁ আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় মোৰ চেনেলটো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব এয়া পনীৰখিনি উঠোৱাৰ পিছত মই কেৰাহীত আৰু অকণমান বাটাৰ দি পেলাই এইখিনি গলি যাবলৈ দিম তাতে মই জিৰা সাবুত জিৰা সাবুত শুকান জলকীয়া দুটা দি এনেকৈ অকণমান ভাজি লম কম জুইত মই বনাই আছোঁ ফ্লেমটো কম কৰি ল'ব তাৰপিছত পিঁয়াজখিনি দি কেঁচা জলকীয়া দুটা আৰু আদা নহৰু খুন্দা এইখিনি দিও ধুনীয়াকৈ ভাজি লৈ ভাজ খাই যোৱাৰ পাছত ইয়াতে হালধি জলকীয়া পাউডাৰ জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ দি পেলাই এইখিনি আকৌ অকণ দেৰিৰ কাৰণে ভাজি ল'ব তাৰ পাছত পিছি থোৱা বিলাহী আৰু কাজু যিখিনি পেষ্ট এইখিনি ইয়াতে দি দিম তাৰ পাছত এইখিনি ধুনীয়াকৈ ভাত খাবলৈ মই ভাজি ল'ম এইখিনি ধুনীয়াকৈ ভাজি ল'ম তাৰ পাছতে অকণমান পানী দি দিম যাতে সেইখিনি জ্বলি নাযায় তাৰ পাছত এনেকৈ পানী দিয়াৰ পিছত এনেকৈ উতল আহিবলৈ দিম এয়া উতল আহিবলৈ ধৰিছে এইখিনি সময়তে মই ভাজি লোৱা পনীৰখিনি ইয়াতে দি দিম এছা মই ভাজি লোৱা পনীৰখিনি এনেকৈ দি দিম এনেকৈ ধুনীয়াকৈ উতল আহিবলৈ দিছে বেছি দেৰি বনাব নালাগে কাৰণ তাত সিজিবলৈ আৰু একো নাই চবখিনি ধুনীয়াকৈ সিজি গৈছে তাৰপিছত তাতে মই মেথি কষ্টুৰি মেথি অকণমান দি আৰু কেঁচা ধনিয়া পাত দি পেলাই এনেকৈ ধুনীয়াকৈ এয়া আমাৰ ৰেডি বাটাৰ পনীৰ আপোনালোকে ট্ৰাই কৰি চাব তাৰপিছত মই এয়া পৰঠা বাটাৰ পনীৰৰ লগত খাবলৈ পৰঠা বনাম এয়া ধুনীয়াকৈ মই পৰঠা কেইখনমান বনাইছোঁ আপোনালোকে কিহেৰে খাই ভাল পায় কমেণ্ট কৰিব বাটাৰ পনীৰ ভাতৰ সৈতেও ভাল লাগিব পৰঠাৰ সৈতে পুৰিৰ সৈতে ৰুটিৰ সৈতে চবৰে সৈতে খাব পাৰিম কিন্তু মই আজি পৰঠা বনাই লৈছোঁ এয়া ধুনীয়াকৈ পৰঠা এখন বনাই লৈ এয়া আমাৰ আজি ব্ৰেকফাষ্ট ৰেডি বাই বাই